ৰোগী আমি এজন ৰোগী হয় মই আচলতে জুবিনদাৰ নামত উৎসৰ্গা কৰিব খুজিছোঁ এই চিট এটা। আজি কাতি বিহুৰ দিনটোৰ পৰাই উজনি অসমৰ পৰা যি গুৱাহাটীলৈ যি যাত্ৰাপথ সেই যাত্ৰাপথ সুগম কৰিবলৈ এটা নতুন নাম সংযোজিত হৈছে, যিটোৰ নাম হৈছে মেক্স বাছ। এই ডিছপ্লেখন যদি আপোনালোকে চায়, এইফালে যদি এই ডিছপ্লেখনত জুবিনদাৰ নাম ধুনীয়াকৈ এনেকৈ ডিছপ্লে কৰা আছে। এতিয়া আপোনালোকে যদি মেইন এণ্ট্ৰেঞ্চটোৰ পৰা এনেকৈ সোমাই আহি প্ৰথমে এটা ভাল লগা আপোনালোকক দৃশ্য দেখুৱাইছোঁ। এই যিখন মেইন দ'ৰ, সেই মেইন দ'ৰখনত জুবিনদাৰ ফটো এনেকৈ ধুনীয়াকৈ লগোৱা আছে। কেবিনটোৰ কাষতে এয়া ধুনীয়াকৈ এই টয়লেটৰ ব্যৱস্থা কৰা আছে। এতিয়া বাছখনৰ ভিতৰত প্ৰথম প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে কিন্তু ধৰিব নোৱাৰিব যে এখন বাছৰ ভিতৰত আপোনালোকে সোমাইছেনে নে অন্য বেলেগ ঠাইত সোমাইছে। চাওক, এনেকৈ যিবিলাক ছিট, সেই ছিটবিলাকত ধুনীয়াকৈ মেক্স বাছৰ যি ব্ৰেণ্ডিং, সেই ব্ৰেণ্ডিংটো বৰ ধুনীয়াকৈ কৰি থোৱা আছে। আৰু এই ছিটখিনি যদি চাই আপোনালোকক এনেকৈ বহি দেখুৱাইছোঁ, ইয়াৰ যিটো কুশ্বনিং আছে, সেই কুশ্বনিংটো আচলতে এটা খুব বিলাসী সোফা ছেটৰ নিচিনা। টোটেল এই বাছখনত আছে 48 ছিট, মানে ইয়াৰ যি শ্লিপাৰ আৰু এনেকৈ ছিটিং ছিটকে একে লগাই টোটেল 48 আছে।